নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম জনাইছোঁ এডুকেয়াৰ জিকেলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যোৱা দুদিনমানৰ পৰা বহুকেইখন নটিফিকেশ্যন পাব্লিছ হৈ আছে আৰু আজিও পাব্লিছ কৰা হৈছে এখন অতিকৈ গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। এই নটিফিকেশ্যনখনত আগন্তুক সময়ত ছেপ্টেম্বৰ মাহত পৰীক্ষাসমূহ কিদৰে অনুষ্ঠিত হ'ব, ফাইনেল ইয়াৰ আৰু ফাইনেল ছেমিষ্টাৰসমূহৰ তাৰ ওপৰত আলোকপাত কৰা হৈছে আৰু সেই পৰীক্ষা সম্পৰ্কে কিছুমান নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে। সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন। আপোনালোকে দেখা পাইছে ডেট আজিৰে আছে 22/8/2020। ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ অৰ্থাৎ SOP ফৰ কণ্ডাক্টিং এক্সামিনেশ্যনছ বাই গুৱাহাটী ইউনিভাৰ্চিটি। This is for information of all concerned keeping in view the current pandemic. The following procedure will be followed for conducting different examinations for Guwahati University and its affiliated colleges, institutes. পৰীক্ষাসমূহ যি অনুষ্ঠিত হ'বলৈ গৈছে সেয়া BEdৰে হওক বা ডিগ্ৰী বা PG যিসমূহ পৰীক্ষা বাকী আছে তাৰ নীতি নিয়মসমূহ ইয়াতে বান্ধি দিছে। আৰু এক নম্বৰত কি কৈছে প্ৰমোশ্যন অফ ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ ষ্টুডেণ্টছ উইল বি কনচিডাৰ্ড অন দ্য বেচিছ অফ ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কছ এণ্ড থিয়ৰী মাৰ্কছ ইন দি আৰ্লিয়াৰ ছেমিষ্টাৰ্ছ subject to the fact that they have completed the online submission of examination forms. অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ যিসমূহ আছে, মধ্যৱৰ্তীকালীন ছেমিষ্টাৰসমূহ অৰ্থাৎ মাজৰ ছেমিষ্টাৰৰ ষ্টুডেণ্টসকলৰ প্ৰমোশ্যন আগতে কোৱা হৈছিল UGC নটিফিকেশ্যনত আৰু সেই মৰ্মে আকৌ এবাৰ উল্লেখ কৰিছে তেওঁলোকৰ প্ৰমোশ্যন কৰি দিয়া হ'ব ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কছৰ ওপৰত আৰু থিয়ৰী মাৰ্কছ আগৰ পৰীক্ষাৰ থিয়ৰী মাৰ্কছৰ আধাৰত তেওঁলোকক পৰৱৰ্তী ছেমিষ্টাৰলৈ পাছ কৰাই দিয়া হ'ব। 2 নম্বৰ ফাইনেল ছেমিষ্টাৰ এক্সামিনেশ্যনছ। ইম্পৰ্টেণ্ট পইণ্ট, ফাইনেল ছেমিষ্টাৰ এক্সামিনেশ্যনছ উইল বি কণ্ডাক্টেড ইন ব্লেণ্ডেড মড মেইনটেইনিং COVID-19 protocol and the relevant SOP published by the UGC for the purpose. ব্লেণ্ডেড মডৰ কেনেধৰণে হ'ব? Assessment for 50% marks offline examination, offline examinationৰ 50% marks ধৰা হ'ব, লগতে remaining 50% as mentioned in point 4 below. আমি 4 নম্বৰ পইণ্টটো এতিয়া চাব লাগিব। তাৰ আগতে 3 নম্বৰ পইণ্টটো পঢ়ি লৈছোঁ। The question papers for offline examinations will cover the whole syllabus, but the students need to attempt questions for 50% marks only. চিলেবাছ গোটেই কভাৰ কৰি কুৱেশ্যন প্ৰিপেয়াৰ কৰা হ'ব, কিন্তু ছাত্ৰ ছাত্ৰীসকলে কেৱল 50% মাৰ্কছৰে উত্তৰ কৰিব লাগিব বুলি 3 নম্বৰ পইণ্টটোত কোৱা হৈছে। আৰু 4 নম্বৰ পইণ্টটোত কৈছে দ্য ৰিমেইনিং 50% মাৰ্কছ উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ ইণ্টাৰনেল এছেছমেণ্ট। চ' 50% মাৰ্কছ বাকী যিখিনি ৰৈ যাব সেইখিনি ইণ্টাৰনেল এছেছমেণ্টৰ আধাৰত যিসমূহ মাৰ্কছ ইতিমধ্যে কলেজসমূহে প্ৰেৰণ কৰিছে বিশ্ববিদ্যালয়লৈ তাৰ আধাৰত যোগ কৰি দিয়া হ'ব। The heads of respective academic departments GU are requested to finalize the mode of action in relation to dissertation in consultation with Controller of Examinations Guwahati University. সেইখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ একাডেমিক ডিপাৰ্টমেণ্টৰ হেডসকলক কোৱা হৈছে। চ' মেইন কথা আমি গম পালোঁ, পৰীক্ষাৰ নিয়মাৱলী বান্ধি দিছে গুৱাহাটী ইউনিভাৰ্চিটি কৰ্তৃপক্ষই কেনেদৰে পৰীক্ষা অনুষ্ঠিত হ'ব। আগন্তুক সময়ত ছেপ্টেম্বৰ মাহতেই প্ৰায়বোৰ পৰীক্ষা অনুষ্ঠিত কৰিব। UGC নটিফিকেশ্যন মতে ছেপ্টেম্বৰৰ ভিতৰত 30 ছেপ্টেম্বৰৰ ভিতৰতে কমপ্লিট কৰিব লাগিব পৰীক্ষাসমূহ। চ' এইখিনি আছিল শেহতীয়া আপডেট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই নটিফিকেশ্যনখন পাই যাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।